ৰাস্তাত পিছতকে সেইটা হ'ল ইতিমধ্যে অসমৰ দুটাকৈ আসলতে নদী বান্ধে যি ধেমাজিবাসী লখিমপুৰবাসী বা বিশ্বনাথ জিলাবাসীক আসলতে বা মাজুলী জিলাবাসীক জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এটা হৈছে ৰঙা নদী জলবিদ্যুৎ প্ৰকল্প আনটো হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ 405 মেগাৱাট এটা জলবিদ্যুৎ প্ৰকল্প আৰু এই জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহতা ইতিমধ্যে অসমৰ ৰাজ্যে দেখি গৈছে তাৰ সমান্তৰালভাৱে এতিয়া পুনৰ এটা জলবোমা আসলে তৈয়াৰ কৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ইয়াৰ উচ্চতা হৈছে প্ৰায় 116 মিটাৰ আৰু 2000 মেগাৱাট সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে এই যেটো জলবিদ্যুৎ প্ৰকল্প এই জলবিদ্যুৎ প্ৰকল্পটো যত নিৰ্মাণ হৈ আছে তাৰ পাহাৰ থুনুকা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে আৰু অতি হেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে যেটো আসলে আসুপানী নামৰ অঞ্চলত দিবাং ভেলীত এটা আসলে বৃহৎ জলবোমা ইতিমধ্যে তৈয়াৰ কৰিবলৈ এখন চৰকাৰৰ নেতৃত্বত আসলে ইতিমধ্যে বহুখিনি কাম আগবঢ়াই লৈ গৈছে ই আসলে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আমি এই কাৰণে গৰিহণা দিছো যে 405 মেগাৱাট সম্পন্ন এটা যেটো ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহতা এদিন পানী এৰি দিওতে দুগৰাকৈকৈ ব্যক্তিৰ আসলে যি জীৱন গুছি গল বা তাৰ যি নামনিবাসী অঞ্চলৰ যি জীৱন নিৰাপত্তাৰ প্ৰতি যি ভাবুকি আহিলে এই ইয়াৰ পিছতো আসলে এখন চৰকাৰে কোনো ধৰণৰ আসলে শিক্ষা লোৱা দেখিবলৈ পোৱা নগল আৰু যিটো আসলে দিবাং ভেলীত আসলে বৃহৎ নদীবান বনাবলৈ গৈ আছে ই তাৰ প্ৰায় ছগুণ প্ৰায় 2880 মেগাৱাট সম্পন্ন এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ আছে আৰু ইয়াৰ উচ্চতা প্ৰায় 945 ফুট বা প্ৰায় 1000 ফুট গতিকে ইয়াৰ ভয়াবহতা আসলে কেনে ধৰণৰ হ'ব এই কথাটো ইতিমধ্যে নামনিবাসী ৰাইজে বুজি উঠিছে আৰু ইতিমধ্যে নামনি অংশৰ ৰাইজৰ মাজত ইতিমধ্যে এই যেটো জলবিদ্যুৎ প্ৰকল্পৰ ভয়াবহতাৰ বিষয়ে ইতিমধ্যে বুবা চলিছে ইতিমধ্যে তাত যিসকলে আসলে কৰ্মৰত হৈ আছে তেখেতসকলে ইতিমধ্যে আহুকানে পহুকানে কথাখিনি ক'ব বিচাৰিছে যে যেটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি থকা পাহাৰ তাতকেও আসলে এই পাহাৰটো আসলে কিছু পৰিমাণে থুনুকা বুলি ইতিমধ্যে জানিব পৰা গৈছে যেহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাহাৰটো কেৱল বৰষুণ দিলেহে খহে কিন্তু যেটো দিবাং ভেলী যেটো আসুপানী অঞ্চলত আসলে নিৰ্মাণ কৰি আছে এই পাহাৰটো আসলে বেছি ৰদ দিলেও আসলে পাহাৰটো খহিয়ায় আৰু বেছি বৰষুণ দিলেও খহিয়ায় ই আসলে কিমান দূৰ সমীচীন বা কিমান দূৰ গ্ৰহণযোগ্য এই কথাখিনি আসলে চৰকাৰে বুজি লোৱাটো ভাল আসলে এনেকুৱা ধৰণৰ আসলে বৃহৎ যিবিলাক আসলে প্ৰকল্প বৃহৎ যিবিলাক আসলে নদী বান্ধ নিৰ্মাণ কৰোতে যি আসলে লোকশুনানি হ'ব লাগে তাৰ আসলে ডাউন ষ্ট্ৰীমত যেনে ধৰণৰ মানুহৰ মাজত আসলে এই বিষয়টো বহুলভাৱে প্ৰচাৰ কৰি লোকশুনানি হ'ব লাগে এটো আজিলৈকে হলনে এটো আজি পৰ্যন্ত কেতিয়াও যি নামনি অংশৰ ৰাইজৰ যি জীৱন নিৰাপত্তাৰ প্ৰতি কোনো ক্ষেত্ৰতে এখন চৰকাৰ আসলে দায়িত্বশীল নহয় বুলি আমি অনুভৱ কৰিছো যেহেতু ইয়াৰ দ্বাৰা এই যি দিবাং ভেলী যেটো আসলে ডেম নিৰ্মাণ কৰিবলৈ গৈছে ইয়াৰ দ্বাৰা তিনচুকীয়াই হওক ডিব্ৰুগড়ে হওক বা হদিয়াই হওক আমাৰ ডিব্ৰু চৈখোৱাই হওক লাইকা দদিয়াই হওক আমাৰ জুনাই অঞ্চলে হওক ধেমাজি জিলাই হওক মাজুলীয়ে হওক গোটেই সৰ্বশান্ত হৈ পৰিব এই কথাখিনি কিন্তু ইতিমধ্যে স্পষ্ট হৈছে আমাৰ যিখিনি ডাউন ষ্ট্ৰীমৰ মানুহ এই ডাউন ষ্ট্ৰীমৰ মানুহৰ মতামত কিয় এতিয়া পৰ্যন্ত গ্ৰহণ কৰা নাই আৰু গ্ৰহণ নকৰাকৈ ইতিমধ্যে কেইবাটাও কোম্পানীয়ে তাত আসলে টানেলৰ কাম আৰম্ভ কৰিছে আমি ভিতৰুৱা এটা সূত্ৰৰ মতে জানিব পাৰিছো যে তাৰ এটা টানেলৰ দৈৰ্ঘ্য ইতিমধ্যে 27 কিলোমিটাৰ বুলি জানিব পাৰিছো ইমান এটা ভয়াবহ জলবোমা আসলে নিৰ্মাণ কৰিবলৈ যাওঁতে বিশেষভাৱে লোকশুনানিৰ প্ৰয়োজন আছিল বিশেষভাৱে এক্সপাৰ্ট সকলক লৈ কৰা অধ্যয়নৰ প্ৰয়োজন আছিল এই সকলোখিনি আসলে নস্বাত কৰিছে গতিকে আমি এই যেটো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিছে তাক লৈ আমি শংকিত হৈছো আমি আহ্বান জনাইছো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আসলে এনে ধৰণৰ কাৰ্যক সদায় বিৰোধিতা কৰিছে নিশ্চিতভাৱে এই দিবাং ভেলীত যেটো আসলে বৃহৎ নদীবান বনাই আছে ইয়াৰ বিৰুদ্ধেও নিশ্চিতভাৱে অনাগত সময়ত প্ৰতিবাদ সাব্যস্ত কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ